নমস্কাৰ, ৱেলকাম টু নিউজেটিয়ান ইউটিউব চেনেল। মই বৰ্তমান আহিছোঁ বিশ্বনাথ চাৰিআলিলৈ এটা প্ৰিণ্টাৰ নিবৰ কাৰণে। মোৰ লগত আছে আমাৰ পবিত্ৰ কানাই। তেখেতে গাড়ী চলাই জীৱন নিৰ্বাহ কৰে, তাৰ লগতে সুন্দৰ কণ্ঠৰ গৰাকী। আহকচোন তেখেতৰ পৰা আজি যাত্ৰা গান গুণগুণাই শুনাব আপোনালোকক। ধন্যবাদ কানাই, তোমাৰ পৰা এতিয়া তোমাৰ নিজৰ কণ্ঠদান কৰা সেই গীতটো অকণ গুণগুণাই দিলে ভাল লাগিব। সঁচা প্ৰেম বিচাৰে হৃদয়ৰে সমিধান, প্ৰেম বিচাৰে হৃদয়ৰে সমিধান। তুমি মোৰ বাবে যেন এখনি অভিধান, দুখন হিয়া দুটি মন, জিৰাবৰ মন আজীৱন, জীৱন দুদিনীয়া মৰম সংযোগমীয়া। ঐ মাজনী নিশাৰে তৰালিৰে সমান, ঐ মাজনী ভাষাৰে বুজাবলে পবিত্ৰ কানাই, তোমাৰ কণ্ঠত সেই ধৰানিধি গীতটি আকৌ এবাৰ মই শুনিব বিচাৰিছোঁ আৰু আমাৰ দৰ্শকসকলক শুনাব বিচাৰিছোঁ। নিশ্চয় নিশ্চয়, মোৰো ওৱান অফ দ্য ফেভাৰেট ছং ইন মাই লাইফ। মানে প্ৰেমৰ ক্ষেত্ৰত হাবুডুবু কেতিয়াবা খাবলগীয়া হয় ন, কিন্তু কাৰোবাক খৰি পেলাই সেই গানটো গোৱাটো মানে মজাটো বৰ বেলেগ আহে। ধৰালি দিওঁ মই তোমাৰ আগত, বুকুৰ মাজতে ভাল পাওঁ, নিবিচাৰো মৰম কোমল পৰশ, মাথো দুচকুৱে চাওঁ, দূৰে দূৰে ৰলে তুমি, সপোনে সপোনে দেখা পাওঁ, সপোন ভাঙি গলে তুমি, কান্দি কান্দিও সুখ পাওঁ। ধৰালি দিওঁ মই তোমাৰ আগত, বুকুৰ মাজতে ভাল পাওঁ, নিবিচাৰো মৰম কোমল পৰশ, মাথো দুচকুৱে চাওঁ। ধন্যবাদ কানাই, ইমান কৰ্মব্যস্ততাৰ মাজতে অকণ সময় দিয়াৰ কাৰণে আৰু ইমান সুন্দৰকৈ আমাৰ শ্ৰোতাসকলৰ কাৰণে এই গীতটো পৰিৱেশন কৰাৰ কাৰণে ভাল লাগিলে। তোমালোকক অশেষ ধন্যবাদ। মই যে কামৰ মাজত বহি থাকোঁতো তুমি যে মোক এনেকৈ গান গোৱাই আছা, আচলতে কাম কৰি থাকিলে গান গুণগুণাবলৈহে মন যায়, গান গাওঁ বুলি গোৱা নাযায়। সঁচা কথা ক'বলৈ গ'লে কাম কৰি থকা অৱস্থাত দেহাটো ৰিলেক্স হিচাপে মানে গানটোৱে গোৱা হয় মোৰ ক্ষেত্ৰত দেই। আন কোনোবাই কি কৰে সেইটো মই নাজানো, কাৰণে মই গান গাওঁ। লাহে গাওঁ বা জোৰত গাওঁ বা কোনোবাই শুনি বেয়া পায় ভাল পায় সেইটো মোৰ মাইণ্ডত নাহে। কাৰণ মই কি ক'ব লাগে, মাইণ্ডটো ৰিলেক্স কৰিব লাগে, গান গাব লাগে, অকণমান মাইণ্ড ফ্ৰী মাইণ্ড হ'ব লাগে মানে কাম কৰি থকা অৱস্থাত। তেতিয়া কামটোও ভাল হয়, গান কি গাইছোঁ সেইটো নাজানো, কামটো ভাল হয়, শান্তি এটা লাগে, বছ মানে আত্মসন্তোষ আৰু য়েছ 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 য়েছ। মানে জীয়াই থাকিবৰ কাৰণে যিটো বস্তুৰ প্ৰয়োজন সেইটো মানে কাম কৰি থাকিলে গান গোৱাৰ পৰা বুজি পোৱা যায়। গান গালে মানে অনুভৱ মানে তুমি এতিয়া গাড়ী দিনটো ভাড়া মাৰা, যথেষ্ট ইনকামো কৰা, হয়তো তুমি আত্মসন্তোষ নোপোৱা, মানে গানটো গালেহে তোমাৰ মানে মনটো ভাল লাগে। মানে মোৰ কথাটো হ'ল কি, গাড়ীখন মই চলাওঁ পাপি পেটৰ কাৰণে, খাবতো লাগিব, জীয়াই থাকিবৰ কাৰণে কৰিব লাগিব, কৰিবৰ কাৰণে খাব লাগিব, জীয়াই থাকিবৰ কাৰণে খাব লাগিব, খাবৰ কাৰণে এনিৱে XYZ কিবা এটা নহয় কিবা এটাতো কৰিব লাগিব, হয় নে নহয় কোৱা? সেইকাৰণে পেচা হিচাপে যিহেতু গাড়ীখন আছে, গাড়ীখন লৈ পেলাই ক'ৰবাত 2 টকা ভাড়া মাৰি খাওঁ, কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ, কেতিয়াবা ভালকৈ পাওঁ কেতিয়াবা একেবাৰে নাপাওঁ। এইটো
গাড়ীখনক লৈ পেলাই মই অসন্তুষ্টত আছোঁ, সন্তুষ্টি নহয়। ব্যৱসায়টো আপ ডাউন থাকিবই, হয়নে নহয় কোৱা? কথাটো কৈছে ঠিক তেনেকুৱা, মানে আত্মসন্তুষ্টিৰ কাৰণে গান গাওঁ। গাই পেলাই জীৱনটো নিৰ্বাহ নকৰোঁ, কিন্তু গান গাই শান্তিৰে জীয়াই থাকিবলৈ মন যায়। বাছ। ভাল লাগিলে, বহুত বহুত ধন্যবাদ তুমি সেইখিনি সময় দিয়াৰ কাৰণে। অকণমান ভক্তিমূলক এটি গীত শুনিব বিচাৰিছোঁ। গাই দিম এ হৰি শ্যাম বৰণ দেহা তোমাৰ এই পিতবখন মোৰ হৰি হৰি এই পিতবখন চৰণেনো পুৰা প্ৰভু কমলৰো চৰণ কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি গলে গজমতি তোমাৰ ৰাধা ফুটা হাঁহি কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি। গাইজ ফাইনেলি আহি পাই গ'লোহি বিশ্বনাথ চাৰিআলি এডিআই কম্পিউটাৰত। আৰু এতিয়া মই এটা প্ৰিণ্টাৰ ল'ম, আৰু প্ৰিণ্টাৰটো হৈছে HP-ৰ ইংটেংক নতুন মডেলৰ এটা প্ৰিণ্টাৰ আহিছে। তেখেতে কৈছে প্ৰিণ্টাৰটোৰ ছাৰ্ভিচ ভাল। চ' এই প্ৰিণ্টাৰটো আমি লোৱা সিদ্ধান্ত। আপোনালোকক অকণমান দেখুৱাই দিছোঁ প্ৰিণ্টাৰটো অভাৰভিউটো। এইটোৱে হৈছে আজি প্ৰিণ্টাৰ, আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব নাপাহৰিব। চাই থাকিব নিচতিয়ান ইউটিউব চেনেল। ধন্যবাদ।